নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মছজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নিৰাপত্তাহীন ভাৰত বাংলাদেশ সীমান্তৰ নিৰাপত্তাৰ সুৰুঙা লৈ অসমত সোমাল 17গৰাকী বাংলাদেশী নাগৰিক। মাত্ৰ 2500 টকাকৈ দি অসমত প্ৰৱেশ বাংলাদেশী কেইটাৰ। বাংলাদেশ অস্থিৰ হৈ থকাৰ সময়তে পোহৰলৈ আহিল আন এক ভয়ংকৰ খবৰ। সীমান্তৰ নিৰাপত্তাৰ সুৰুঙা লৈ অসমত সোমাল 17গৰাকী বাংলাদেশী নাগৰিক। দালালে গোপন পথেৰে অসমলৈ আনিলে 17গৰাকী বাংলাদেশী। মাত্ৰ 2500 টকাকৈ দি অসমত প্ৰৱেশ বাংলাদেশী কেইটাৰ। নদীপথ আৰু চৰাঞ্চলৰ মাজেৰে ধুবুৰী পালেহি বাংলাদেশী কেইটাই। অবৈধভাৱে অসমত প্ৰৱেশ কৰা বাংলাদেশী মহিলা পৰিল আৰক্ষীৰ জালত। স্থানীয় লোকৰ তৎপৰতাত ধৰা পৰিল বাংলাদেশী মহিলাগৰাকীৰ স্বামীসহ আন 16জনৰ এতিয়াও সন্ধান নাই। ধৃত মহিলাগৰাকীক নিশাই চমজাই দিয়া হয় বাংলাদেশৰ হাতত। আৰু অসমৰ পৰা 12 বাংলাদেশীয়ে আন ৰাজ্যত প্ৰৱেশ কৰাৰ সন্দেহ। 4 বাংলাদেশী সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য নাই আৰক্ষীৰ হাতত। অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী কেইটাৰ সন্ধানত বৰ্তমান আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ধুবুৰী আৰু বাংলাদেশৰ 2 দালালে আটাইকে আনিছিল ভাৰতলৈ। আৰু এই ঘটনা এতিয়া উদঙাইছে সীমান্তৰ নিৰাপত্তা ব্যৱস্থাৰ ফপলা চুৰু। পৰৱৰ্তী খবৰ, ৰাজ্যজুৰি পুনৰ বতৰ লৈছে কালৰূপ। ৰাজ্যৰ ভিন্ন প্ৰান্তত নিশাৰ পৰা অব্যাহত আছে প্ৰচণ্ড বৰষুণ। আৰু বৰষুণক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰিছে এলাৰ্ট। ৰাজ্যজুৰি কালৰূপ ধাৰণ কৰিছে বতৰে। নিশাৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰচণ্ড বৰষুণ। গুৱাহাটী মহানগৰীতো উৰে নিশা ধাৰাসাৰ বৰষুণ অব্যাহত আছে। কৃত্ৰিম মানত বুৰ গৈছে গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্ত। হাতীগাঁও, ৰুকমণিগাঁও, পাঞ্জাবাৰী, 6 মাইলকে ধৰি কেইবাটাও প্ৰান্তত বৰ্তমান কৃত্ৰিম বান। আৰু বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণক লৈ ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰিছে এলাৰ্ট। আগন্তুক 24 ঘণ্টাত অসমৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, ৰাজ্যত বৰ্তমান চলিছে স্মাৰ্ট মিটাৰ জেহাদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত চলাইছে স্মাৰ্ট মিটাৰ জেহাদ। স্মাৰ্ট মিটাৰ আঁতৰোৱাৰ দাবীত এইবাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে। স্মাৰ্ট মিটাৰৰ সলনি পুনৰ পুৰণি মিটাৰ সংস্থাপন কৰিব লাগিব চৰকাৰে, এই দাবী আমছুৰ। স্মাৰ্ট মিটাৰৰ মাধ্যমত অতিষ্ঠ ৰাজ্যবাসী। স্মাৰ্ট মিটাৰ আঁতৰোৱাৰ দাবীত ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যত স্মাৰ্ট মিটাৰ জেহাদ চলোৱাৰ অভিযোগ আমছুৰ। স্মাৰ্ট মিটাৰ জেহাদেৰে কোটি কোটি টকা সংগ্ৰহ কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰীৰ ভাষ্যক গৰিহণা সংখ্যালঘু ছাত্ৰ সংগঠনটোৰ। জনসাধাৰণক জুৰুলা কৰা স্মাৰ্ট মিটাৰ আঁতৰোৱাৰ দাবী আমছুৰ। স্মাৰ্ট মিটাৰৰ সলনি পুনৰ পুৰণি মিটাৰ সংস্থাপন কৰক, এই দাবী আমছুৰ। বঙাইগাঁও, বিজনী, দলগাঁও আৰু বিশ্বনাথতো উত্তাল প্ৰতিবাদ আমছুৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অৱশেষত শৃংখল চলিহাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিলে গৌৰৱ চোমানীয়ে। দিছপুৰ আৰক্ষীলৈ পত্ৰ লিখি গোচৰ প্ৰত্যাহাৰ গৌৰৱ চোমানীৰ। উল্লেখযোগ্য যে 18 আগষ্টত শৃংখল চলিহাৰ বিৰুদ্ধে তৰিছিল গোচৰ। আৰু গোচৰ ৰুজু কৰাৰ পিছতেই ভাবুকি দিছিল উগ্ৰপন্থী সংগঠন আলফাই। গোচৰ প্ৰত্যাহাৰ নকৰিলে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে কঠোৰ ব্যৱস্থা লোৱাৰ দিছিল ভাবুকি। আৰু এই ভাবুকিৰ পিছতেই গোচৰ উঠাই লৈছে গৌৰৱ চোমানীয়ে। আৰু উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে গৌৰৱ চোমানীক ভাবুকি দিয়াৰ পিছতে গৌৰৱ চোমানীক দিয়া হৈছে ব্যক্তিগত দেহৰক্ষী।
24 ঘণ্টায় অসম আৰক্ষীৰ এটা দলে অস্ত্ৰসহ নিৰাপত্তা দিব গৌৰৱ চুমানীক। পৰৱৰ্তী খবৰ, দেশ কঁপাই যোৱা কলকাতাৰ আৰজিকৰ হাস্পাতালত মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি। এই গোচৰ সন্দৰ্ভত কি কি ৰায় দিলে উচ্চতম ন্যায়ালয়ে চাওঁ আহক। আজি পুৱা 10:30 লগে লগে কলিকতাৰ আৰজিকৰ কাণ্ডৰ গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ত আৰম্ভ হয়। এই গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কঠোৰভাৱে আৰক্ষী প্ৰশাসনক ভৰ্ৎসনা কৰে। এনেধৰণৰ ঘটনা ৰোধৰ বাবে এখন পৰামৰ্শ সমিতিও উচ্চতম ন্যায়ালয়ে গঠন কৰে। ৰাষ্ট্ৰীয় টাস্ক ফৰ্চত কোন কোন আছে সেই সম্পৰ্কে আদালতক অৱগত কৰে কেন্দ্ৰীয় চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই। শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে দেশৰ চিকিৎসকৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰে। মঙলবাৰে পুৱা এই গোচৰৰ শুনানিৰ আৰম্ভণিতে মুখ্য ন্যায়াধীশে কয় যে এয়া কোনো এখন চিকিৎসালয়ত হোৱা ধৰ্ষণৰ নিৰ্দিষ্ট গোচৰ নহয়। ই সমগ্ৰ দেশতে চিকিৎসকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ সৈতে জড়িত ব্যৱস্থাটো জড়িত হৈ পৰিছে। আজিৰ শুনানিত উচ্চতম ন্যায়ালয়ে চিকিৎসালয়ৰ সুৰক্ষা সন্দৰ্ভত কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে। সেইসমূহ হৈছে ক্ৰমে সকলো ৰাজ্য চৰকাৰে প্ৰতিখন চিকিৎসালয়ৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। এই নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে লগতে নিৰ্দেশ দিছে যে মহিলা আৰু পুৰুষ চিকিৎসকৰ সুকীয়া শৌচাগাৰ থাকিব লাগিব। নাৰ্ছক সুকীয়াকৈ কোঠা দিব লাগিব। প্ৰতিখন চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীক সুৰক্ষা প্ৰদান কৰিব লাগিব। প্ৰতিখন চিকিৎসালয়ৰ কৰিডৰত CCTV কেমেৰা স্থাপন কৰিব লাগিব। চিকিৎসালয়ত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিব লাগিব। চিকিৎসালয়ৰ সুৰক্ষাৰ লগত আপোচ কৰা নহ'ব। সকলো চিকিৎসালয়ত নিৰ্দিষ্ট অভিযোগ বাকচ থাকিব লাগিব, যিবোৰ সকলো সময়তে কাৰ্যক্ষম থাকিব। CISFে আৰজিকৰ হাস্পাতালত সুৰক্ষা প্ৰদান কৰিব লাগিব। উল্লেখযোগ্য যে অহা বৃহস্পতিবাৰে পুনৰ শুনানি গ্ৰহণ কৰা হ'ব এই গোচৰৰ। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক সেইদিনা ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ কয়। ন্যায়ালয়ে এই সন্দৰ্ভত কয় যে আমি বিচাৰোঁ যে CBIয়ে আমাক তদন্তৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰক। আমি এটা ৰাষ্ট্ৰীয় টাস্ক ফৰ্চ গঠন কৰিছোঁ। আমি বিচাৰোঁ এই টাস্ক ফৰ্চে পৰামৰ্শ দিয়ক। এই কমিটিয়ে দেশৰ জ্যেষ্ঠ আৰু কনিষ্ঠ চিকিৎসকসকলৰ বাবে সমগ্ৰ দেশতে সামগ্ৰিক সুৰক্ষা নিয়ম কাৰ্যকৰী কৰাৰ পৰামৰ্শ আগবঢ়াব। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা SI জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত চৰ্চালৈ অহা হাছিনা বেগমক লৈ পুনৰ আৰক্ষীৰ অভিযান। হাছিনা বেগমক লগত লৈ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে কেইবা লাখ টকাৰ জাল নোট। SI জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত চৰ্চালৈ অহা হাছিনা বেগমক লৈ পুনৰ আৰক্ষীৰ অভিযান। হাছিনাৰ স্বীকাৰোক্তিৰ ভিত্তিত হাছিনাৰ সহযোগীৰ ঘৰত অভিযান। মহখুলিৰ ৰহিমউদ্দিনৰ ঘৰত অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ জাল নোট। আৰক্ষীৰ অভিযানত লুকুৱাই ৰখা 4.5 লাখ টকাৰ জাল নোট জব্দ কৰা হৈছে। নাওবৈচা, বিহপুৰীয়া, বঙালমৰা আৰু খেলমাটি আৰক্ষীৰ এই অভিযান। আৰক্ষীয়ে হাছিনাক পুনৰ দুদিনৰ জিম্মাত লৈ চলাইছিল অভিযান। নকল সোণ, জাল নোট সৰবৰাহৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি হাছিনাৰ। হাছিনা বেগমে নাম লৈছে বহু জাল নোট আৰু নকল সোণ বেপাৰীৰ। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীৰ চিটি চেণ্টাৰৰ বোমাতংক ঘটনা সন্দৰ্ভত আৰক্ষীৰ অতৰ্কিত অভিযানত গ্ৰেপ্তাৰ হৈছে এজন ব্যক্তি আৰু এই ঘটনাত বহিৰাগত শক্তি জড়িত থকাৰ সন্দেহ অসম আৰক্ষীৰ DGP GP সিঙৰ। গুৱাহাটী মহানগৰীত বোমাতংকৰ মাজতে চাঞ্চল্যকৰ মূৰ। নিষিদ্ধ ঘোষিত সংগঠনৰ বিৰুদ্ধে গুৱাহাটী মহানগৰ আৰক্ষীৰ ব্যাপক অভিযান। জালুকবাৰী আৰক্ষীৰ জালত পৰিছে এজন নেপালী যুৱক। ধৃত যুৱকজনৰ নাম পৱন দৰ্জী। বশিষ্ঠত জালুকবাৰী আৰক্ষীৰ অতৰ্কিত অভিযানত গ্ৰেপ্তাৰ হৈছে যুৱকজন। সন্দেহযুক্ত কেডাৰ পৱন দৰ্জীক সোধপোছ অব্যাহত আৰক্ষীৰ। সোধপোছৰ পিছতে জালুকবাৰী আৰক্ষীৰ জালত পৰিছে আন এজন যুৱক। জালুকবাৰী আৰক্ষী চকীৰ IC প্ৰীতম দাসৰ নেতৃত্বত চলি আছে অভিযান। চিটি চেণ্টাৰৰ ঘটনাত বহিৰাগত শক্তি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। বিগত 6 মাহ ধৰি দেশৰ বহুমূলক মেইল যোগে দিয়া হৈছে ভাবুকি আৰু এই ঘটনাসমূহ ভুৱা যদিও আমি তদন্ত কৰি আছোঁ।
এই মন্তব্য অসম আৰক্ষীৰ DGP GP সিঙৰ।